নমস্কাৰ ৰাইজসকল, আজি মই আপোনালোকলৈ লৈ আহিছোঁ ডিমৰ আৰু আলুৰ সৈতে তৰকাৰী। সহজতে বনাব পৰা এটা ৰেচিপি। এয়া চাওক, মই এনেকৈ কেৰাহীখন পাতি লৈছোঁ। প্ৰথমতে মই আলুখিনি আৰু ডিমখিনি বইল কৰি ল'লোঁ। বইল কৰি লোৱাৰ পাছত এইদৰে মই ডিমটো ফালি প্ৰথমতে কেৰাহীখনত ডিমটো মই ফ্ৰাই কৰি লৈছোঁ। ডিমটো ফালি ল'লে মানে খাই ভাল লাগে, এটা হ'লে ইমান গ্ৰেভিটো নহয়। সেইকাৰণে মই এনেকৈ ফালি প্ৰথমতে ফ্ৰাই কৰি লৈছোঁ। তাত অলপ হালধি দি লৈছোঁ। এয়া কাঁহীখনত মই পিঁয়াজ লৈছোঁ, লং ইলাচি, ডালচেনি, জলকীয়া 4টাও ফালি লৈছোঁ আৰু আদা নহৰু থেতালি লৈছোঁ। এয়া মই সেই একেখিনি তেলতে মই তেজপাত 2 খিলা দি লৈছোঁ। আপোনালোকে যদি জলকীয়া নাখায় নালাগে দিব, কিন্তু মই খাওঁ যেতিয়া দি দিছোঁ। এতিয়া লং ইলাচি, ডালচেনিকেইটা দি দিছোঁ। তাৰ পাছতে মই কাটি থোৱা পিঁয়াজখিনি আৰু আদা নহৰুখিনিও দি দিম আৰু জলকীয়াখিনিও দি দিম। আদা নহৰুটো এনেকৈ থেতালি দিলে খাই ভাল লাগে, সেইকাৰণে মই অকণমান কটাগুটিটোৱে থেতালি লৈছোঁ। তাৰপিছতে মই এইখিনি ধুনীয়াকৈ ভাজি থাকিম। অকণমান ভাজি থকাৰ পাছতে মই যিখিনি মছলা আপোনালোকে ঘৰতে খায় সেইখিনি মছলা, জিৰা, ধনিয়া, কালাৰিং, হালধি, এইখিনি আৰু ধুনীয়াকৈ ভাজি থাকিব। আৰু মই বিলাহী 2টাও লৈ লৈছোঁ। সেইকেইটা আকৌ মই পটাত নাই পিছা দেই, এইকেইটা মই মিক্সিতহে পিচিছোঁ। সেইকেইটাও পিচি পেলাই এনেকৈ কেৰাহীত দি দিছোঁ। দি পেলাই মই তাতে অকণমান নিমখ দি দিম। কাৰণ বিলাহী যেতিয়া কেৰাহীত দিয়ে তেলত, তেতিয়াতো আৰু বিলাহীটো গলিবৰ কাৰণে নিমখ অকণ চবেই দিয়ে আৰু ন। এই বিলাহীটো দিয়াৰ পাছত এনেকৈ মই লৰাই থাকিম। তাৰপিছত যে মই বইল কৰি থৈছিলোঁ আলুখিনি, সেই আলুখিনিও মই ইয়াতে দি দিম। বইল কৰি থোৱাই আছে যেতিয়া এইখিনিতো সিজিয়ে আছে, সেইখিনি খালি অকণমান মছলা সোমোৱালৈকে মই লৰাই থাকিম। অকণমান লৰাই তাতে মই গৰম পানী দি দিম। অকণমান লৰাই দি দিম, অকণমান ৰাখিব দেই। ৰাখি পেলাই তাত আপোনালোকে এনেকৈ গৰম পানী দি দিব। ঠাণ্ডা পানী দি দিলে মানে ভাল নালাগে খাই পিনি। মইতো গৰম পানীয়ে দিওঁ, গাত জানেই আপোনালোকে। তাৰ পাছতে এনেকৈ মই আলুখিনি বইল আলুহে সিজিয়ে আছে আৰু তাতে গৰম পানী দিছোঁ আমি। অকণমান ভাঙি দিব, ভাঙি দিলে অকণমান গ্ৰেভি হয়। তাৰপিছতে আমি ফ্ৰাই কৰি থোৱা এই ডিমখিনি দি দিছোঁ তাতে। তাৰপাছতে ডিমখিনি অকণমান লাহে লৰাব, যাতে কুহুমটো ভাঙি নাযায়। মোৰ কুহুম এটা ওলাই গ'লেই বাৰু হ'ব আৰু একো নাই ন। তাৰপাছতে এয়া চাওক ধুনীয়াকৈ হৈ গ'ল, গ্ৰেভিটো হৈ গ'ল। ঢাকি দিব খালি অকণমান, মানে মই ঢকাটোৱে দেখুওৱা নাই, কিন্তু অকণমান ঢাকি দিব। ঢাকি দিলে মানে খাই ভাল লাগে মানে অকণমান দেই। তাৰপিছতে এনেকৈ ধনিয়া দি দিব। তাৰপিছতে এয়া আৰু আমাৰ অসমীয়াৰ আৰু এই কাঁহৰ কাঁহীখন, এইখনতো আৰু লাগেই আৰু। এইখনতে আপোনালোকে, মইতো এনেকৈ সজাই দিছোঁ আৰু ভিডিঅ'টোৰ কাৰণে আৰু, কিন্তু এনেও আমি কাঁহৰ কাঁহীতেই খাওঁ বাৰু। কাঁহৰ কাঁহীত খোৱাটো ভাল। কাঁহৰ কাঁহীখনতে এয়া এনেকৈ সজাই দিছোঁ। মই আপোনালোকক দেখাইছোঁ, আপোনালোকে চাওক। আপোনালোকে ক'ৰ পৰা মোৰ ভিডিঅ'বোৰ চাই কমেণ্ট এটা কৰি জনাব আৰু কেনেকুৱা পায়। লাইক এটাও কৰি দিব। মই পিছে যোৰহাটৰ, আৰু আপোনালোকে লাইক এটাও কৰিব আৰু লগতে ছাবস্ক্ৰাইব কৰি দিব।